পহৰাৰ পৰা প্ৰায় 2 কিলোমিটাৰমান আহিলোঁ হা। মই জেগাডোখৰ দেখাওঁ। তো আগততো পাহাৰ কটাৰ ওপৰত মই কৈছিলোঁ দেই। ইয়াত গোটেই গছ কাটি তহি লওঁ, গোটেই বহুত দূৰলৈকে হাউচ গছ ভালি থৈছে। ইয়াত ডাঙৰ ৰিজৰ্ট বনাব চাগে ডাঙৰ মানুহনে আৰু গোটেই গছ কাটি শেষ। বহুত দূৰ আগতো দেখিছোঁ বাৰু। এইপিনে আহাও বহুত দূৰলৈকে মই দেখাম বাৰু। ভাল গছ কিছুমান কাটি দিছে। গছটো কাটিছে, পাহাৰ কাটিছে। কাজিৰঙাত ডাঙৰ মানুহৰ হাত আছে। তেওঁ আচলতে কৰিব নালাগে। আমি কিমান প্ৰতিবাদ কৰিম। আগতেও মই কৈছোঁ পাহাৰ এটা বহুত ডাঙৰ পাহাৰ এটা, যিটো নেকি গোটেই কাজিৰঙা আধা আধি দেখিয়ে থাকে। সেই পাহাৰটো কোনো ভিডিঅ' বনাইছিলোঁ, বহুত দুখ হয়। বহুত দূৰলৈকে কাটি থৈছে, একদম উঘালি থৈছে। তো পাহাৰ আৰু গছ কটাটো বন্ধ কৰিব লাগে মানে মেইন কথা ইয়াত কাজিৰঙাত। নহ'লে এইবোৰ গছ ইমান ডাঙৰ গছ ধুনীয়া গছ কাটি থৈছে। সেইখিনি মানুহে শেষ কৰি দিছে মানে। যিবোৰ মানুহৰ মানে পাৱাৰ আছে সেইবোৰ মানুহে শেষ কৰি দিছে। অসমখন শেষ কৰি দিছে। এটা সম্পদটো পঠিয়ালেই, ধৰি লওক এতিয়া জুবিন দাকটো এটা সম্পদ শেষ কৰিলে, আকৌ এই আমাৰ কাজিৰঙা এটা সম্পদ হয়। পাহাৰটো সম্পদ, গছবোৰ সম্পদ, শেষ। গছ কি ৰুব আৰু মানে ইয়াত গছ কাটি তহিলং দিছে। ইয়াত মোৰ ওচৰতে ডাঙৰ মানুহৰ হাত আছে। কিবা কথা কোনোবাই এটা গছ কাটোঁ বুলি ক'লে কোনোবাই ক'ব পাৰিব নি? কাটিব নোৱাৰে না। মই যদি গছ এডাল কাটিব পাৰিম জানো? তো ডাঙৰ মানুহৰ হাত থাকিব লাগিব। ইয়াত ডাঙৰ মানে MLA, মন্ত্ৰী, মুখ্যমন্ত্ৰীলৈকে ধৰি লওক হাত থাকে। এইবোৰ বন্ধ কৰিব লাগে, চিধা কথা। আৰু কেনেকুৱা এই ৰাস্তাটো যাব বাৰু, ধৰি লওক 4 লেন আহি আছে। তো সেইটো এটা বেলেগ কথা, কিন্তু ৰাস্তাটো আমাৰ প্ৰয়োজন হয়। কিন্তু এনেকৈ গছ ফোন কটাটো সেইটো ভাল কথা নহয় মানে। এয়া মাছ লাইন পাইছেহি দেই, কাজিৰঙা মাছ লাইন পাইছেহি। ইয়াত দুজন আহিছে, বন্ধু দুজন আমাক গান লগাই আগবঢ়াই দিবলৈ আহিছে। এজন মটটো, এজন পটলু হয়। দেখাম বাৰু পিছত।